হেল্ল' গাইজ, আজি মই এটা ডৰেমন কেক বনাব ওলাইছোঁ আৰু এইটো ইগলেছ হয়। দেখিছেনে? মই এতিয়া এইটো 3 ভাগত কাটি ল'ম। এইটো ½ কেজিৰ কেক আৰু চাওকচোন কিমান ধুনীয়া হৈছে কেকটো। ইগলেছ বুলি ধৰিবই নোৱাৰি। আৰু এতিয়া এইটো সমানকৈ মই 3টা ভাগত কাটি ল'ম। চাওকচোন কেনেকুৱাকৈ মই কৰিম আজি ডিজাইনটো। তো এতিয়া এখন বৰ্ড ল'লোঁ আৰু বৰ্ডটোত অকণমান ক্ৰীম লগাই পেলাই মই এটা লেয়াৰ এনেকৈ ৰাখি ল'ম। আৰু এইটো পাইনএপল ক্ৰাছ অকণ লৈ পানী অকণ মিহলাই পেলাই এইটো দি মই গোটেই কেকটো ভিজাই ল'ম, কাৰণ আমি কেকটো ছফ্ট হ'ব লাগিব। তাৰপাছত ইয়াত ক্ৰীম লগাই দিম আৰু ক্ৰীমটো লগাই হোৱাৰ পাছত ইয়াতে পাইনএপল ক্ৰাছ দি দিম, কাৰণ এইবিলাক ক্ৰাছ দিলে অকণ খাই ভাল লাগে, পাইনএপল হওক ষ্ট্ৰবেৰী হওক। সেইকাৰণে মই চব কেকতে আজিকালি পাইনএপল ক্ৰাছটো দিয়ে দিওঁ। এনেকৈ গোটেইকেইখন মই কেকটো পিচটো ইয়াতে দি চ'ক কৰি তাৰপাছত ক্ৰীম লগাই ফিনিচিং দিম। এতিয়া এইটো লাষ্ট লেয়াৰটো বহাই ল'লোঁ আৰু এইটো দিয়াৰ পাছত মই ধুনীয়াকৈ চ'ক কৰিলোঁ আৰু এয়া ক্ৰীম লগাই ফিনিচিং কৰিম এতিয়া ভালকৈ। আৰু এয়া লাহেকৈ মোৰ ফিনিচিং হৈ গ'ল। ইয়াত বেছি ফিনিচিং দিব নালাগে, কাৰণ আকৌ ওপৰত মই আৰু ক্ৰীম লগাই ডেক'ৰেশ্যন কৰিমেই। এতিয়া মই ডৰেমন কেক বনাম আৰু সেইটো কাৰণে সেই ডৰেমনটো আগতে মই ক'লা ক্ৰীমেদি, এইটো ক্ৰীমটোত মানে ক'লা কালাৰ দি দিছোঁ, ব্লেক কালাৰ। এইটো চকলেট দিয়া নাই, কাৰণ সেইটো চকলেট নিদিয়াকৈ বনাইছোঁ আৰু পাইনএপল ফ্লেভাৰৰ। সেইকাৰণে মই প্ৰথমতে এইটো এনেকৈ আঁকি ল'ম। তাৰপিছত এতিয়া চাওকচোন কেনেকুৱা লাগিছে। আৰু এতিয়া ব্লু কালাৰৰ ক্ৰীমেদি মই ওপৰৰখিনি কৰিম আৰু এনেকৈ গোটেই কেকটো মই ডেক'ৰেশ্যন কৰি ল'ম। আৰু এই কেকটো মই বনাইছোঁ এটা আমাৰ তলৰে সৰু বাচ্ছাৰ কাৰণে, তাৰ 1 বছৰ হৈছে আৰু তাক মই এইটো গিফ্ট দিম আৰু সেইকাৰণে বনাই আছোঁ। কেনেকৈ লাগে জনাবচোন কেকটো। তো ছাইডৰখিনি মই ব্লু কালাৰ দিলোঁ। এতিয়া মাজত মই এইখিনি হোৱাইট কালাৰ দিম, হোৱাইট কালাৰ ক্ৰীমেদি বনাম। এয়া তাৰপাছত ৰেড কালাৰ দিম মই নাকত, আৰু তলত ৰেড কালাৰ নিউট্ৰেল জেলত মই দি দিম ৰেড কালাৰ। এয়া দেখিছেনে? আৰু ক'লা কালাৰটো অকণ কমি গৈছে, সেইকাৰণে তাৰ ওপৰে মই আকৌ এবাৰ দি দিম। এয়া এতিয়া নিউট্ৰেল জেলত মই ৰঙা কালাৰ দি দিছোঁ আৰু তাৰ দিয়ে এইখিনি কৰিম। দেখিছেনে কেনেকুৱা লাগিছে বাৰু কেকটো? এয়া হৈ গৈছে আৰু বৰ্ডাৰত মই ব্লু কালাৰ দি দিম। এয়া ৰেডি হৈ গ'ল আমাৰ ডৰেমন কেক। কেনেকুৱা লাগিছে কওকচোন? কেনেকুৱা লাগিলে, চাই ভাল লাগিছেনে নাই কমেণ্ট কৰি জনাব। আৰু মই বৰ্ডখনতে হেপী বাৰ্থডে লিখি দিম। এয়া চাওক কেনেকুৱা লাগিছে, আৰু আপোনালোকে কমেণ্ট কৰক কেনেকুৱা লাগিছে মোক জনাওক। বাই বাই।